চকু দিয়া নাছিলে কেনেকৈ হ'লে কিয় নিদিব চৰকাৰ লছ তাৰপিছত সেই লছ জনগণৰ ওপৰত প্ৰেছাৰ পৰিব নহ'ব তাৰপিছত শিশু খাদ্যৰ কাৰণে তাৰপিছত খাদ্যখিনি আনি পেলাই ইয়াতে ৰাখে মেলে আৰু কৰে আৰু এতিয়াৰ পৰা 1.5 বছৰ আগৰ কথা এনেকৈয়ে কৰি আছে চব তাৰপিছত এতিয়া যে বাৰিষা হ'ল খাদ্যখিনি যে আছে যাৰ দায়িত্ব প্ৰফুল হাজৰিকা তেওঁ মেইন মানুহ তেওঁ গম পাব লাগে ন পানী বাঢ়ি আহিছে এই বস্তুখিনি দাঙি পেলাই ক'ৰবালৈ বেলেগলৈ নিয়ক সহায় বিচাৰক কাৰোবাৰ চৰকাৰী মানুহক কওক ন কথাটো কৈ পেলাই যে এই খাদ্যখিনি আঁতৰাই পেলাই নিওঁ যোৱা কথা গ'ল পানী বাঢ়ি মেলি গ'ল এয়া শুকালে আমাৰ নিজৰ পৰিৱেশ আমি ঠিক কৰি ল'লোঁ চথা দিনাখন আগফালে ইয়াত গোটেই পলিথিনবিলাক এই যে পেকেটবিলাক যে দিয়ে খাদ্যৰ সেই পেকেটবিলাক শিশু খাদ্যৰ সেইবিলাক আগফালে জ্বলাই দিলে এইফালে ইয়াত আছে সৰু ল'ৰা ছোৱালী সেইখন ঘৰত আছে সৰু ল'ৰা ছোৱালী আমাৰবিলাকৰ ঘৰত আছে সৰু ল'ৰা ছোৱালী আমি মাস্ক লগাই আছোঁ আমিবিলাক ডাঙৰ মানুহ আমি সহ্য কৰিম হয়নে ধৰি লওক এইকণতে জ্বলালে পৰিৱেশটো এইকণেই বিনষ্ট নহয় নহয় বায়ু গোটেইটো হ'ব তাৰপিছত পিছদিনাখন মই ক'লোঁ যে প্ৰফুল্ল মামা আপুনি এটা কাম কৰিব পাৰিলেহেঁতেন এই বস্তুখিনি গাড়ী এখনতে উঠাই পেলাই ব্ৰহ্মপুত্ৰৰ ফালে লৈ গৈ জ্বলাই দিব পাৰিলেহেঁতেন তেতিয়া আমি এই বন্তি বা মই বুবুদাই কথাটো কওঁতে আমাক কৈছে বোলে দা লৈ পেলাই বোলে তহঁতৰ নেলু ছিঙি দিম এনেকৈ কৈছে প্ৰফুল্ল অঁ তাকে গম নাপাওঁ আৰু আপোনালোকে উলিয়াওক এতিয়া আপোনালোকে কওক জানো তাৰ পৰা খেদনে খালে তেওঁ অঁ আছে ভিডিঅ' আছে আপোনালোকক দিব পাৰিম আমি কৰি থলোঁ ভিডিঅ' অঁ নাই কৰা সেইকাৰণে আহি পেলাই আমি ভদ্ৰকৈ ক'লোঁ এইখিনি বস্তু আপোনালোকে লৈ গৈ পেলাই ঘাটৰ ফালে জ্বলাই দিয়ক নাই তেওঁ অকলে কৰিছে দুজন মানুহ ট্ৰাইবেল মানুহ মিচিং বুলি ক'লে এতিয়া কথাটো ক'বলৈ বেয়া লাগে হয়নে আমি ট্ৰাইবেল বুলি ক'ম ট্ৰাইবেল মানুহ দুজনৰ কামত লগাই থৈছিলে সেই ট্ৰাইবেল মানুহ দুজনে কৰিছে এতিয়া ধৰি লওক পানী লাহে লাহে বাঢ়িছিলে হয় এই ৰাস্তাটো হৈ গৈছিলে পানী তেওঁলোকে এইবিলাক উঠাই দিয়ক চাং এখন পাতি পেলাই উঠাই দিয়ক খাদ্য নহয় জানো সৰু ল'ৰা ছোৱালী হয়নে নহয় বাৰু কৰি দিয়ক সেইটো সুবিধা আপোনাৰ তেওঁলোকে তেওঁ যদি ইমান জ্ঞানী মানুহ হয় সেইখন কৰিব পাৰে হয়নে গোন্ধ ওলাইছে কিছুমান গাড়ীত ভৰাই লৈ গৈছে দেখিছোঁ মই বাল্টিং এটা বিচাৰি আহিছিলোঁ ভগা বাল্টিংটো মোক নিদিয়ে চৰকাৰক দেখুৱামগৈ বুলি কৈছে চব ভৰাই লৈ গুচি গৈছে বেলেগে নিছে হ'ব পাৰে মই খুজিলোঁ নিদিলে বস্তু কিছুমান গাড়ীত নিছে কিছুমান জ্বলালে প্ৰতিবাদ তেনেকৈ কৰা নাই মই আচলতে একেবাৰে কাষতে থাকোঁ আৰু মোৰ গোটেই নিউজ চেনেলৰ মানুহ মোৰ চিনাকি থাকে যদি আঁতৰা নাই আছে গুণটো আজি হ'ল দুদিন পানী সোমাইছিল জ্বলাই দিলে জনকল্যাণ মানে শিশু কল্যাণ শিশু প্ৰকল্প সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰা ঘৰ তাৰপিছত গৈ লাহে লাহে এইটো CDP অফিচৰ কিবা গুদাম কৰিলোঁ বুলি তেনেকৈ কৈ থাকে আৰু মানুহবোৰে আৰু মই নিজৰ সংসাৰত লাগি থাকিলোঁ তাৰপিছতে ইয়াতে গম পালোঁ লাহে লাহে বস্তু চস্তু বিতৰণ কৰে সেইবোৰ চব ঠিকে আছিলে বাৰু কিবা এটাতো কৰিবই লাগিব কিন্তু লাষ্টত গৈ এতিয়া ৰিচেণ্ট কেইদিনমানৰ আগত মানে অলপমান বস্তু এইখিনি জ্বলালে আৰু আমি ভালকৈ মই একো কোৱাও নাছিলোঁ লগত আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰা মানুহখিনিয়ে যেতিয়া কদৰ্য গোন্ধত থাকিব নোৱাৰি আমি ক'লোঁ কাম কৰা মানুহ দুজনক মানে আপোনালোকে কাম এটা কৰক ইয়াত নজ্বলাই বাহিৰলৈকে লৈ যাওক আৰু অকণমান পৰিষ্কাৰকৈ ৰাখক আমি থাকিব নোৱাৰা হৈছোঁ তাৰপিছত আৰু পিছত কিবা কিবি বেয়াকৈ কৈছে বুলি কৈছে আৰু এইটো প্ৰমাণ যদি আপোনাক তেখেতে দিছে দিব কিন্তু মই মোৰ ফালৰ পৰা কিন্তু মতা হ'লে মই কেতিয়াবা মাতিলোহেঁতেন গোন্ধ ওলাইছে আমি একেবাৰে বেৰে বেৰে লাগিছোঁ তথাপিও আজিলৈকে কাকো কোৱা নাই শিশু আছে আমি ৰাতিলৈকে উশাহে ল'ব পৰা নাই বেমাৰ হৈ গৈছে কিন্তু তথাপিও কাকো কোৱা নাই
নোকোৱাকৈ নীৰৱে লোকচান হৈ গৈছে কাৰণ পানী সোমাবই ঘৰটো গ্ৰাউণ্ডটো তললৈ আছে ন আৰু পানী সোমোৱাৰ পিছততো এতিয়া বস্তু লোকচান হ'বই আৰু লোকচান হোৱাৰ বিৰতিত তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে